সকলোকে স্বাগতম জনাইছো। সকলোৱে জানে যিহেতু 23 জুলাইৰ পৰা আজি 26 জুলাইলৈ এক্সেছ বাৰ্ছৰ ফাউণ্ডেশ্যন ক্লাছ হৈ আছিল আৰু যিহেতু আজি শেষৰটো দিন আৰু যিহেতু ডক্টৰ আশিষ নাংকাৰ ছাৰে আমাক চাৰ্টিফিকেট দিলে, চবতকে এটা ডাঙৰ মেজিক মোৰ লগত হৈছে এক্সেছ বাৰ্ছৰ ক্লাছটো যেতিয়া শেষ হৈছে মই এটা কথা ভাবিছিলোঁ যে প্ৰথম চাৰ্টিফিকেটখন মোক ছাৰে দিব লাগে, লগালগ মোক মোৰ নামটো ঘোষণা কৰিছে। চবতকে সেইটো মোৰ কাৰণে মেজিক। আৰু এয়া হৈছে আমাৰ বাইদেউ এক্সেছ বাৰ্ছৰ ফেচিলিটেটৰ হয় আৰু অসমৰ বিভিন্ন জিলাত এক্সেছ বাৰ্ছৰ ক্লাছ দি থাকে। মই এতিয়া বাইদেউ সুধিম বৰ্তমান আজি ফাউণ্ডেশ্যন ক্লাছো কৰি কেনেকুৱা লাগিলে। বাইদেৱে বহুতকেইটা ফাউণ্ডেশ্যন ক্লাছ কৰিছে, কিন্তু আজি এই 4 দিনৰ এই ফাউণ্ডেশ্যন ক্লাছটো কেনেকুৱা লাগিলে 2026 চনৰ? মোৰ নাম তানি সিংহা, নামটো কৈ লৈছো। আৰু মই এইটো মোৰ 7th ফাউণ্ডেশ্যন উইথ ডক্টৰ আশিষ নাৰায়ণকাৰ। আৰু এইবাৰ মই বহুত কেইটা কৰিলোঁ মই, কিন্তু এইবাৰ যোনটো এনাৰ্জি ইজ কোৱাইট ডিফাৰেণ্ট। আৰু ইমান এক্সেপশ্যনেলি ধুনীয়া ক্লাছ, ইমানেই পাৱাৰফুল, কেনেকুৱা মেজিকেল হ'ব পাৰে মই বুজাব নোৱাৰোঁ। এভৰিথিং খুব ধুনীয়া হৈছে এইবাৰ ক্লাছটো। আৰু তুমিতো কৰিছা এইবাৰ বহুত। আৰু এইবাৰ মোৰ আস্ক আছিলে bigger changes in life. আৰু মই বেছি বিচাৰিছো, মই গ্ৰীডি হৈ গৈছো অকণমান। এটো আমি কি কম, এভৰিথিং ইজ পসিবল, হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিস? এভৰিথিং ইজ পসিবল। আৰু এক্সেছে মোক কি দিয়া নাই, এক্সেছে মোক গোটেই ৰাস্তা খুলি দিছে। মই এক্সেছত অহাৰ পিছত মই পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপি মই শিকিলোঁ, মই আকাশিক ৰেকৰ্ড ৰেডি শিকিলোঁ, মই কেৰ শিকিলোঁ, মই ৰেকি শিকিলোঁ, প্ৰাণী হিলিং শিকিলোঁ, মই কমিউনিকেশ্যন বিদ্যা সেইখিনিও শিকিলোঁ। একো বাকী অহা নাই। বাস্তু, নিউমৰলজি, মোবাইল নিউমৰলজি, এভৰিথিং মই আফটাৰ এক্সেছ শিকিছোঁ। মই এইখিনিতে এটা কথা ক'ব বিচাৰিম, আমি যিহেতু বিভিন্ন ধৰণৰ প্ৰব্লেম বা ইছ্যু থকা মানুহক আমি লগ পাই থাকোঁ বা আমি দেখি থাকোঁ। এতিয়া যিসকলে তেনেধৰণৰ ইছ্যুত ফচি আছে বা ইছ্যু হৈ আছে বা কোনো ধৰণৰ ৰাস্তা দেখা নাই তেওঁলোকক আপুনি কি উপদেশ দিব? যিসকলে নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব খোজে, চেঞ্জ কৰিব বিচাৰে, তেওঁলোকে প্লিজ এক্সেছ আহিব পাৰে আৰু তেওঁলোকে নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে। মই এটা কথাই কওঁ, যদি আপোনালোকে প্ৰথম গুগলত চাৰ্চ কৰিব পাৰে, ইউটিউবত চাৰ্চ কৰিব পাৰে এক্সেছ বাই হয় কি, যদি আপোনালোকে বিচাৰে প্ৰথম অৱস্থাত এটা ছেশ্যন লওক। মই এইটো অনুৰোধ কৰিম। তাৰপাছত যদি ভাবে নহয় মই ক্লাছটো কৰিব লাগে, নিশ্চয় আপুনি এক্সেছ বাৰ্ছৰ ক্লাছটো কৰিব পাৰে। তাৰপাছত নহয় মই আৰু ইয়াৰ ওপৰ লেভেলৰ ক্লাছ কৰোঁ, ফাউণ্ডেশ্যন চবতকৈ ডাঙৰ ক্লাছ হয়, 4 দিনীয়া ক্লাছ হয়। আৰু ময়ো ভাবিম আপুনি যি ইছ্যু লৈ আশা লৈ আহিছে সকলো আপোনাৰ আৰু পূৰণ হওক। আপুনি যিটো কৈছে যে আপোনাৰ যথেষ্ট সপোন আপুনি লৈ আহিছে এইটো ফাউণ্ডেশ্যনৰ হ'ব বুলি মই আশা কৰোঁ। যিমান সপোন আছে চব হৈ গৈছে। মোৰ ল'ৰা ছোৱালী যি মেনিফেষ্ট কৰিব লগা আছে সেয়া একচুৱেলি মানুহে মেনিফেষ্ট নকৰে, একচুৱেলাইজ কৰে। ৰিয়েলিটি হৈ যায়, আমি যি বিচাৰোঁ ৰিয়েলিটি হৈ যায়। আৰু কি সেইটো হয়। আৰু প্লাছ মই কৈছোঁ, যদি কাৰোবাৰ মানি ইছ্যু চলি আছে তেওঁলোকে বাৰ্ছ কৰক, লগতে মানি ক্লাছটো কৰক। মানি ক্লাছ খুব জৰুৰী, কাৰণ আজিকালি প্ৰধান টপিকটো হৈছে মানি ইছ্যু লৈ আমি বহুত ফোন পাওঁ, আপুনিও পায়, বাইদেউ হয়, ময়ো পাওঁ। গতিকে ইমানখিনি সমস্যাৰ ভিতৰত সোমাই থকাতকৈ এবাৰ এই মডেলিটিসমূহ চুজ কৰক, আপোনালোকেও আগবাঢ়ি আহক, এক্সেছৰ লাইফটো ইজি হ'ব। আৰু আমি এই 4 দিন চ' হেপ্পী, ভাবিব পৰা নাই ক'ত আছো, হয়নে নহয় বাইদেউ? হয়, খাইছো, ক্লাছ কৰিছো, এনজয় কৰিছো। আৰু বিশেষকৈ আমাৰ এই 4 দিনীয়া ক্লাছটো অকল ক্লাছ বুলিয়ে নহয়, এনজয়ো হয়, যথেষ্ট এনজয় হয়। আৰু শেষত আপোনাক ধন্যবাদ জনাইছো, আৰু আপোনাৰো সকলো ইচ্ছা পূৰণ হওক, আৰু ইচ্ছা পূৰণ হওক তাকে কামনা কৰিছো। থেংক ইউ।